নমস্কাৰ মই বিকাশ আপোনালোকক স্বাগতম জনাইছোঁ দৃষ্টিকোণলৈ। আজি খুব গুৰুত্বপূৰ্ণ বিষয় এটালৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে জানে যে যোৱা 11 আগষ্টত 2025 চনৰ 11 আগষ্টত সুপ্ৰিম কোৰ্টে এটা ৰায়দান দিছিল আৰু সেই ৰায়দানটো আছিল যে দিল্লীৰ পৰা 8 সপ্তাহৰ ভিতৰত কুকুৰসমূহ অৰ্থাৎ যিবিলাক ষ্ট্ৰীট ডগ আছে সেই ষ্ট্ৰীট ডগসমূহ আঁতৰাই পঠাব লাগে আৰু আঁতৰাই পঠাই ইহঁতক পাৰ্মানেণ্টলি এঠাইত ৰাখি ৰখাৰ ব্যৱস্থা কৰিব লাগে এনেকুৱা ধৰণৰ এটা ৰায়দান দিছিল। হয়তো এই বিষয়টো সুপ্ৰিম কোৰ্টে অহা 14 আগষ্টত পুনৰ তেওঁলোকে চাব। এই বিষয়টোৰ ওপৰত তেওঁলোকে হয়তো আৰু নতুন এটা ৰায়দান কৰিব পাৰে, কাৰণ ইতিমধ্যে দেশখনত তোলপাৰ লাগিছে এই বিষয়টোক লৈ আৰু যিখিনি এনিমেল লাভাৰ আছে তেওঁলোকে প্ৰটেষ্ট কৰিছে। মূল কথাটো হ'ল যে আমি আইন নাজানো, আইনৰ বিষয়ে আমি ইমান অধ্যয়ন নকৰোঁ। যিসকল কোৰ্টৰ লগত জড়িত হৈ থাকে তেওঁলোকে আইন কানুন বাৰুকৈয়ে জানে আৰু যিহেতু উচ্চতম ন্যায়ালয়ৰ এটা ৰায়, গতিকে তেওঁলোকে আইন কানুন ভালকৈ জানে আমাতকৈ। কিন্তু এটা কথা হ'ল এই যে কুকুৰকেইটাৰ ওপৰত এটা ৰায়দান দিলে, এই ৰায়দানটো কিমান নিৰপেক্ষ সেই কথাটো আমি অলপ জনাৰ দৰকাৰ আছে। কাৰণ কুকুৰকেইটাক ৰাস্তাৰ পৰা গুচাই দিলে সকলো সমস্যা সমাধান হ'ব বুলিয়ে তেওঁলোকে ভাবি লৈছে। ৰেবিছৰ কেছ বঢ়া বুলি কৈছে, মানুহক আক্ৰমণ কৰা বুলি কৈছে, যাৰ ফলত এই সিদ্ধান্তটো লোৱা বুলি কৈছে। কিন্তু এই সিদ্ধান্তটো ল'ব যাওঁতে আমাৰ উচ্চতম ন্যায়ালয়ে তেওঁলোকে বনোৱা আন এটা আইন হয়তো ভংগ কৰিছে আৰু সেই ভংগ কৰা আইনৰ গইনালৈ আমি যিখিনি এনিমেল লাভাৰ আছোঁ, যিখিনি জীৱ জন্তু আমি ভাল পাওঁ, আমি হয়তো তাৰ এটা সৰুকৈ হ'লেও প্ৰতিবাদ কৰিব পাৰিম। অলৰেডি ভাৰতবৰ্ষত দুখন আইন আছে, প্ৰিভেনশ্যন অফ ক্ৰুৱেলিটি অফ এনিমেল 1960 আৰু এনিমেল বাৰ্থ কণ্ট্ৰল ৰুল 2023। এই দুটা আইন পাছ কৰা আছে। কিন্তু এই যিটো ৰায়দান উচ্চতম ন্যায়ালয়ে দিছে, এই ৰায়দানটোত দেখা গৈছে যে এনেকুৱা ধৰণৰ আইনক আচলতে গুৰুত্বই দিয়া হোৱা নাই। ইয়াত কি লিখা আছে সেই আইনখিনিক গুৰুত্ব দিয়া হোৱা নাই আৰু যিটো ন্যায় প্ৰাপ্তিৰ যিটো নেচাৰেল প্ৰচেছ, সেই প্ৰচেছটোকো ভাইলেট কৰাৰ নিচিনা অনুভৱ হৈছে। কাৰণ বিপৰীত পক্ষৰ কথা শুনিব লাগিব, তেতিয়াহে হয়তো ন্যায় প্ৰদান কৰাত সুবিধা হ'ব। কিন্তু বিপৰীত পক্ষৰ কথা শুনাৰ সলনি তেওঁলোকে এনিমেল ৱেলফেয়াৰ ব'ৰ্ড অফ ইণ্ডিয়া ভাৰ্চেছ পিপুল ফৰ এলিমিনেশ্যন অফ ষ্ট্ৰে ট্ৰাবল এই কেছটো পুনৰ ৰিঅ'পেন কৰিছে আৰু অতি কম সময়ৰ ভিতৰত ৰায়দান দিছে। গতিকে এইটো ইমান সহজ কথা হৈ থকা নাই, কাৰণ আজিকালি আমি জানো যে যিকোনো এটা ৰায়দান দিয়াৰ আগতে বহুত সময় লাগি যায়। ভাৰতবৰ্ষত কিমান ৰেপ কেছ হয়, কিমান ডকাইতি কেছ হয়, কিমান মাৰ্ডাৰ হয়, এই কেছবিলাকৰ ৰায়দানসমূহ আহোঁতে 10-15 বছৰ লাগি যায়। মানুহ বুঢ়া হৈ যায়, তথাপিও শেষলৈকেহে সেই ৰায়দানসমূহ পোৱা যায়। আৰু আজি ৰাস্তাৰ কুকুৰকেইটাৰ ক্ষেত্ৰত 1 বছৰ নহওঁতেই এটা ৰায়দান নিৰপেক্ষ নোহোৱাকৈ সুপ্ৰিম কোৰ্টে দিয়াটো মুঠেই পচন্দৰ বিষয় নহয়। আৰু এই বিষয়টো উচ্চতম ন্যায়ালয়ে নিশ্চয়কৈ পুনৰ বিবেচনা কৰিব লাগে বুলি ভাবোঁ। আৰু ইতিমধ্যে 14 আগষ্টত এই বিষয়ে আকৌ আলোচনা কৰিব বুলি কৈছে। কিন্তু এই আলোচনা কৰাৰ আগতে যিটো ৰায়দান দিছে, সেই ৰায়দানটো দিয়াৰ পিছত ৰাইজৰ উচ্চতম ন্যায়ালয়ৰ প্ৰতি যিটো আৱেগ আছে, যিটো বিশ্বাস আছে, সেই বিশ্বাসটো বৰ্তি থাকিবনে নাই সেই কথাটো হয়তো সেই ৰায়দান দিয়া যিসকল জাষ্টিছ আছিল, যিসকল মানে জাজ আছিল, তেওঁলোকে ভাবি চাইছেনে নাই সেইটোহে ডাঙৰ। ৰাস্তাৰ কুকুৰসমূহ আছে, সেই কুকুৰসমূহৰ কাৰণে যিটো এনিমেল বাৰ্থ কণ্ট্ৰল ৰুল 2023 মই অলপ আগতে উল্লেখ কৰিছিলোঁ, এই আইনখন পাছ কৰা হৈছিল। আৰু এই আইনখনৰ মতে এই ৰাস্তাৰ কুকুৰসমূহক ধৰি সিহঁতক ভেকচিনেট কৰি আকৌ ৰিলিজ কৰি দিয়াৰ কথা উল্লেখ আছে। কিন্তু সেই গোটেই বস্তুটো ভাইলেট কৰি পাৰ্মানেণ্টলি কুকুৰসমূহ
ধৰি বান্ধি ৰখাৰ ব্যৱস্থা কৰাৰ কথা কোৱা হৈছে। কিন্তু এই ক্ষেত্ৰত ভাৰতবৰ্ষত ইনফ্ৰাষ্ট্ৰাকচাৰ আছে জানো যে ৰাস্তাৰ কুকুৰসমূহ যিটো ডগ শেল্টাৰত থোৱাৰ কথা কৈছে, ভাৰতত তেনেকুৱা কিবা ব্যৱস্থা আছে নেকি, বা তাৰ কাৰণে যিমান খৰচ হ'ব তাৰ কিবা প্লেন আছে নেকি ভাৰতবৰ্ষৰ চৰকাৰৰ ওচৰত, এই বিষয়ে জনাটো। ৰায়দান কৰাৰ লগে লগে সেই কুকুৰসমূহ যেতিয়া ডগ শেল্টাৰলৈ লৈ যোৱা হ'ব, সিহঁতক খানা দিব লাগিব, খানা দি সিহঁতক থাকিবলৈ দিব লাগিব, সিহঁতৰ ওপৰত যাতে কোনো ধৰণৰ অত্যাচাৰ নহয়, সিহঁতে যাতে খানা যিটো অধিকাৰ, খোৱাটো যিটো অধিকাৰ, সেই অধিকাৰৰ পৰা যাতে বিৰত নহয়, নাইবা খাবলৈ নাপায় যাতে সিহঁতে মৰি নাযায়, কোনো অসুবিধা নাপায়, এই গোটেইসমূহ কথা আহি পৰিব। আৰু তেতিয়া উচ্চতম ন্যায়ালয়ে কি ধৰণৰ পদক্ষেপ ল'ব যদি তেনেধৰণৰ কোনো ডগ শেল্টাৰত সুবিধা নাথাকে, তেওঁলোকে কি ধৰণৰ পদক্ষেপ ল'ব এই বিষয়ে জানাৰ আমাৰ অধিকাৰ এটা আছে। আমি জানো যে আমাৰ লগত কথা পাতিবলৈ চেষ্টা কৰে, আমাৰ ওচৰত আহে, নেগুৰডাল লৰাই আমাৰ গাত উঠিবলৈ চেষ্টা কৰে, আমাক চেলেকি দিবলৈ চেষ্টা কৰে, আৰু এইখিনি হৈছে সিহঁতৰ নিৰ্ভেজাল মৰম। এইকাৰণেই মই এইখিনি নিৰ্ভেজাল মৰম বুলি কৈছোঁ, যিহেতু মোৰ ঘৰতো কুকুৰ আছে, মোৰ ঘৰৰ সন্মুখত বা ৰাস্তাত বহুতখিনি কুকুৰ আছে। আমাৰ ঘৰত এনেকুৱা এটা অৱস্থা যে ৰাতিপুৱা দৰ্জাখন আমি খুলিবই নাপাওঁ, বাহিৰৰ গেটৰ সন্মুখত 2-3টামান কুকুৰ নেগুৰডাল লৰাই যিটো ফাঁক থাকে মানে গেটৰ তলেৰে, সেই গেটৰ তলৰ ফাঁকটোৰে আমাৰ ভিতৰৰ ফালে চাই থাকে। সিহঁতৰ এটাই আশা যে গিৰিহঁত ওলাই আহিব আৰু ওলাই অহাৰ পিছত আমাক খাবলৈ কিছু খাদ্য দিব। গতিকে এই যে আশা, ৰাতিপুৱাই পুৱাই আশাত বন্দী হৈ সিহঁত আমাৰ গেটখনৰ ওচৰলৈ আহে, ৰাতিপুৱা উঠি সিহঁতক ভাত বা ৰুটি বনাই খুৱাওঁ। আমি যেনেকৈ ৰুটি ভাত খাওঁ, সিহঁতকো ৰুটি বা ভাত বনাই খুৱাওঁ, কাৰণ সিহঁতে যিটো মৰম আমাক দিছে, কোনো মানুহে আমাক সেই মৰমটো দিব পৰা নাই। কাৰণ সমাজত এজন মানুহে এজন মানুহক বিশ্বাসঘাতকতা কৰিব পাৰে, কিন্তু কুকুৰ, মেকুৰী আদি বিশ্বাসঘাতকতা নকৰে। সিহঁতৰ বেমাৰ হয়, মই বুজি পাইছোঁ, সিহঁতৰ বেমাৰ হয়, কিন্তু বেমাৰক প্ৰিভেনশ্যন কৰাৰো কিছু উপায় আছে। প্ৰিভেনশ্যন কৰাৰ কাৰণে এটা বিভাগ আছে, বিভাগটোক হয়তো অলপমান ষ্ট্ৰিক্টলি দায়িত্ব দিলে বা মিউনিচিপালিটিক অলপ ষ্ট্ৰিক্টলি দায়িত্ব দিলে ইয়াৰ এটা সলিউশ্যন নিশ্চয় ওলাল হয়। কিন্তু এই প্ৰাণীসমূহৰ ওপৰত এই যিটো ক্ৰুৱেলিটি বুলিয়ে ক'ম এতিয়া মই, যে ক্ৰুৱেলিটি ভৰা যিটো ৰায়দান দিলে, সেই ৰায়দানটোৱে কিন্তু 1960 চনৰ যিটো এক্ট আছে, সেই এক্টটোক ভাইলেট কৰাই বুজাইছে। কিন্তু বাকী আমি যিহেতু প্ৰথমতে কৈছোঁ যে আমি আইনৰ কথা ইমান নাজানো, গতিকে সুপ্ৰিম কোৰ্টৰ যিসকল জাজ আছে তেওঁলোকৰ ৰায়দান আমি মানি চলোঁ, সাধাৰণতে মানি চলোঁ আৰু আগলৈও মানি চলিম, যিহেতু আমাৰ সংবিধানখনৰ প্ৰতি আমাৰ সদিচ্ছা আছে, আমাৰ এক বিশ্বাস আছে। গতিকে আমি তেওঁলোকৰ ৰায়দান নিশ্চয়কৈ মানি চলিম, কিন্তু ৰায়দানটো নিৰপেক্ষ হ'ব লাগে আৰু যাতে সেই জীৱকুল বাচি থকাৰ কাৰণে বা সিহঁতে মৃত্যুৰ কাৰণে যাতে বাট চাব লগা নহয়, তেনেকুৱা এটা পৰিস্থিতি যাতে উদ্ভৱ নহয়, তাৰ প্ৰতি আমি বাট চাব, তাৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব। আমি ওচৰে পাজৰে বহুত কুকুৰ দেখা পাওঁ। মাজতে এনেকুৱা এটা ঘটনা হৈছিল, মোৰ ঘৰৰ সন্মুখতে 2-3টা কুকুৰক মানুহে বিষ খুৱাই মাৰিছিল, কোবাই মাৰিছিল। মই, মোৰ সহধৰ্মিনী, আমাৰ পৰিয়ালটোৱে সেই কুকুৰকেইটাক নি ডক্টৰৰ কাষত গৈ আমি সিহঁতক চেলাইন দিছিলোঁ, বচোৱাৰ আপ্ৰাণ চেষ্টা কৰিছিলোঁ। মোৰ ইউটিউব চেনেলত ইতিমধ্যে তাৰ ভিডিঅ' মই দিছোঁ। সেই কুকুৰকেইটাক আমি বচাব নোৱাৰিলোঁ, কিন্তু সিহঁতক বচোৱাৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিছিলোঁ। সিহঁতৰ মৃত্যু হৈছিল আমাৰ দৰে মানুহৰ অত্যাচাৰৰ কাৰণে। এটা সৰু পোৱালি, সেই পোৱালিটোৰ দাঁত ভাঙি দিছিল কোনোবা দুষ্ট চক্ৰই, কোবাই দাঁত ভাঙি দিছিল। সেই কুকুৰৰ পোৱালিটোৱে আহি আমাৰ বাৰান্দাত বহি কান্দি আছিল, তাৰ দাঁতটো ওলাই গৈছিল। তাৰপিছত আমি তাক লৈ ডক্টৰৰ কাষলৈ গ'লোঁ। সি ইমানেই বিষত কেঁকাই আছিল, শেষত হাৰ মানি মৃত্যু সাৱটি ল'লে। গতিকে ইয়াতকৈ আৰু ক্ৰুৱেলিটি হ'ব নোৱাৰে। এতিয়া আমি এই ক্ৰুৱেলিটিৰ কথা আলোচনা কৰিলোঁ, বেছি দীঘলীয়া নকৰোঁ, সৰু ঘটনা এটাই কৈ থওঁ যে আমাৰ
ঘৰৰ ওচৰে পাজৰে যিখিনি কুকুৰ আছে সেই কুকুৰখিনিৰ লগত যিখিনি ঘটনা ঘটিছে সৰু সৰুকৈ আমি ছ'চিয়েল মিডিয়াৰ থ্ৰুৰে আমি জনাইছোঁৱে। ইতিমধ্যে ক'লোৱে, এটা কুকুৰক ঠেং ভাঙি দিছিল, এটা কুকুৰক বিষ খুৱাইছিল, এটা কুকুৰক দাঁত ভাঙি দিছিল। আমাৰ নিচিনা দুঠেঙীয়া মানৱ জাতিয়ে সেই কামটো কৰিছিল। গতিকে তাতকৈ আৰু ক্ৰুৱেলিটি হ'ব নোৱাৰে। সিহঁতৰ জীয়াই থকাৰ এটা অধিকাৰ নিশ্চয়কৈ আছিল। কিন্তু মই এটা ডিটেইলছ ভিডিঅ' বনাইছিলোঁ যে কুকুৰে আমাক কিয় আক্ৰমণ কৰে এই বিষয়ে মই দুটামান কথা হয়তো ইয়াতো এড কৰিম। যে কুকুৰৰ স্বভাৱটো এনেকুৱা খঙাল স্বভাৱ নহয়। কুকুৰে আমাক সাধাৰণতে আক্ৰমণ নকৰে। আমি সিহঁতক যেতিয়া মৰম কৰিব যায় সিহঁতে আমাকো মৰম কৰে, সেই মৰমটো নিৰ্ভেজাল। কিন্তু কুকুৰে কেতিয়া আক্ৰমণ কৰে? যেতিয়া আমাক মৰম বিচাৰি আহা বা আমাৰ তাতে খানা বিচাৰি আহা কুকুৰটোৰ ওপৰত অত্যাচাৰ কৰোঁ, শিল ললিয়াও, কোবাব যাওঁ, তেতিয়া আমাক আক্ৰমণ কৰিব পাৰে। বা সেই যে ষ্ট্ৰীট ডগবিলাক আছে, সিহঁতক যদি আমি কেতিয়াবা খেদি যাওঁ, তেতিয়া সিহঁতে খঙতে আমাক আক্ৰমণ কৰিব পাৰে। এই কুকুৰকেইটাৰ ওপৰত অত্যাচাৰ কৰিব যাওঁতে বা সিহঁতৰ ওপৰত আইন জাপি দিওঁতে, ৰায়দান জাপি দিওঁতে আমি কিছুমান কথা লক্ষ্য ৰাখিব লাগিব যে সিহঁতৰ কি দোষ? সিহঁতৰতো একো দোষ নাই। পৃথিৱীত জন্ম লৈছে ভগৱানৰ কৃপাত, ভগৱানৰ ইচ্ছাত জন্ম লৈছে। আৰু সিহঁতে জীয়াইও আছে, কিছুমানে মৃত্যু খাবতিও লৈছে। এনেকেই সিহঁতৰ জীৱনসমূহ চলি গৈছে। কিছুমানে আদৰি লৈছে, কিছুমানে খং কৰিছে, কিছুমানে খেদিছে, কিছুমানে মাৰিছে। দুঠেঙীয়া মানৱ জাতিটো সেই চাৰিঠেঙীয়া নিৰ্জীৱ কুকুৰকেইটাতকৈ যথেষ্ট পৰিমাণে ভয়ানক। আমাৰ দেশত ৰেপ কেছ হয়, মাৰ্ডাৰ হয়, ডকাইতি হয়, কিন্তু সেই বুলিয়ে আমি কি ইমান এটা ডাঙৰ সিদ্ধান্ত ল'ম নেকি যে এটা ৰেপ কেছ হোৱাৰ কাৰণে বাকী যিমান পুৰুষ জাতি আছে, বাকী যিমান মানুহ আছে, সিহঁতক গোটেইবিলাককে মাৰি পেলোৱাৰ সিদ্ধান্ত ল'ম নেকি? যদি নলওঁ, এটা দুটা কেছ যেতিয়া ৰেজিষ্টাৰ হয় কুকুৰে কামোৰা, সেই কেছটোকে গইনা লৈ আমি গোটেই কুকুৰবিলাকক মাৰি পেলোৱাৰ, গোটেই কুকুৰবিলাকক বন্দী কৰি ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰাটো কিমান যুক্তিপূৰ্ণ, সেই কথাটো হয়তো উচ্চতম ন্যায়ালয়ৰ জাজসকলে অলপমান বুজি চাওক। কাৰণ কথাটো ইমান তৰলভাৱে ল'ব পৰা বিষয় নহয়। কাৰণ এইটো জীৱনৰ কথা আছে, ফাণ্ডামেণ্টেল ৰাইটৰ কথা আছে। সংবিধানে জীয়াই থকাৰ কাৰণে মানুহৰ লগতে জীৱ জন্তুক অধিকাৰ দিছে। গতিকে সেই অধিকাৰসমূহ আপোনালোকে ভাইলেট নকৰিব। এটা এনেকুৱা ধৰণৰ ৰায়দান দিয়ক যিটো ৰায়দানে সমস্ত জীৱকুলৰ কাৰণে ভাল কৰিব পাৰে আৰু আমাৰ যিটো পপুলেশ্যন আছে সেই পপুলেশ্যনটো যাতে নিৰোগী হৈ থাকিব পাৰে আৰু এই ৰাস্তাৰ কুকুৰসমূহো যাতে নিজৰ জীৱনটো খেয়াল খুচিমতে জীয়াই থাকিব পাৰে। সিহঁতে বিচাৰে কেৱল আমাৰ পৰা অলপমান মৰম, আৰু আমি সেই মৰমকণ দিওঁতে আমি বহুত কথা চিন্তা কৰোঁ, পইচা যাব, কিবা কিবি বহুত চিন্তা কৰোঁ। কিন্তু ইমান চিন্তা কৰি লাভ নাই। আমি হয়তো ইনকাম কৰিছোঁ আমাৰ নিজৰ খোৱাৰ কাৰণে, তাৰে পৰা অলপমান খৰচ আমি কুকুৰকেইটাৰ কাৰণেও কৰিলে আমি ইমান সোনকালে দুখীয়া হৈ নিশ্চয় নাযাওঁ। গতিকে কোনোবাই কিবা কৰক নকৰক, আমি আমাৰ ফালৰ পৰা কিন্তু যিখিনি কুকুৰ আমি ওচৰে পাজৰে পাওঁ সিহঁতক কিন্তু প্ৰতিপালন কৰি যামেই। আৰু সিহঁতৰ খোৱা বোৱাৰ ব্যৱস্থা, লগতে অন্যান্য যি কিবা অসুবিধা থাকিলে, কিবা বেমাৰ হ'লে আমি চিকিৎসকৰ কাষলৈ যোৱাৰ কাৰণেও ৰেডি আছোঁ। গতিকে অলপমান মনটোক গধীৰ নকৰি খুব ভালকৈ কথাটো চিন্তা কৰক। এখন আইন আনি দিলেই নহ'ব। কুকুৰ মেকুৰীকেইটাৰ মুখলৈ এবাৰ চাওক। সিহঁতে যেতিয়া আপোনাৰ ওচৰলৈ মৰম বিচাৰি আহে, অলপমান মৰম দিব নোৱাৰিলেও সিহঁতক অলপ সঁহাৰি দিয়ক, অলপ খাদ্য দিয়ক। সিহঁতে আপোনাক যথেষ্ট ভাল পাব। এবাৰ খাদ্য দি চাওকচোন, আপোনাৰ পিছে পিছে ঘূৰি থাকিব। গতিকে বেছি নকওঁ, কাৰণ প্ৰথমে কৈছোঁ যে আইনৰ কথা ইমান নাজানো। গতিকে আইনৰ কথা যিহেতু ইমান নাজানো, গতিকে কথাখিনি মই এজন নাগৰিক হিচাপে, সংবিধানৰ বিশ্বাসী হিচাপে সকলোৰে আগত মনৰ কথা ব্যক্ত কৰিলোঁ।
বেছি দীঘলীয়া কৰা নাই ভিডিঅ'টো যিখিনি হৈছে আপোনালোকে চাওক আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু জীৱ আছে সিহঁতক ৰক্ষা কৰাৰ কাৰণে সিহঁতৰ বিৰুদ্ধে যিটো ৰায়দান ওলাইছে সেই ৰায়দানটোৰ বিৰুদ্ধে অলপ হ'লেও মাতক আৰু যাতে এটা সুস্থিৰ বাতাবৰণ দেখা পাওঁ বা ভাল এটা ৰায়দান আহে তাৰ কাৰণে আমি আমাৰ ফালৰ পৰা আমাৰ মনৰ ফালৰ পৰা আশা ৰাখিছোঁ ধন্যবাদ